প্ৰাচীন ভাৰতীয় চিকিৎসা পদ্ধতি আয়ুৰ্বেদক সামগ্ৰিক নিৰাময়ৰ বিজ্ঞান তথা জীৱনৰ জ্ঞান হিচাপে গণ্য কৰা হয়। আয়ুৰ্বেদৰ প্ৰধান নীতি হৈছে শৰীৰৰ ৰোগ প্ৰতিৰোধৰ ক্ষমতা বঢ়োৱা তথা ৰোগ সম্পূৰ্ণৰূপে নিৰ্মূল কৰা। পূৰ্বতে আয়ুৰ্বেদৰ শাখাবোৰক ৮টাকৈ শাখাত ভাগ কৰা হৈছিল। সেয়েহে আয়ুৰ্বেদক অষ্টাংগ আয়ুৰ্বেদ বুলি কোৱা হয়। আয়ুৰ্বেদৰ অন্যান্য শাখাসমূহৰ ভিতৰত ৰসশাস্ত্ৰ আৰু শল্যতন্ত্ৰ বিভাগো অন্যতম। এই বিভাগ দুটাৰ বিষয়ে আমি জনোৱা হওক। ৰসশাস্ত্ৰ বিভাগটোৰ বিষয়ে চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয় চিকিৎসালয়খনৰ ৰসশাস্ত্ৰ বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ কমল কুমাৰ বৰ্মনে এনেদৰে কয়। ৰসশাস্ত্ৰ বুলি কোৱাৰ লগে লগে একচুৱেলি ৰসশাস্ত্ৰৰ ইম্পৰ্টেঞ্চটো কি? এনেকুৱা ধৰক যথা ন ৰসতে কিঞ্চিত ব্যঞ্জনম লৱণৈ বিনা ৰসশাস্ত্ৰম বিনা তদ্বৎ সৰ্বশাস্ত্ৰম ন ৰসতে। তেনেকৈ ধৰক যেনেকুৱা যিকোনো এখন যেতিয়া আপুনি খানা এটা বনায় তেতিয়া তাত নিমখ ইউজ নকৰিলে যেনেকুৱা টেষ্ট নহয়, তেনেকৈ আপুনি ৰসশাস্ত্ৰ অধ্যয়ন নকৰাকৈ আয়ুৰ্বেদিকৰ যিকোনো শাস্ত্ৰৰে আপুনি টেষ্টটো নাপায়। এইটো শ্লোকত কোৱা গৈছে। লগত আছে ভেষজ কল্পনা। ভেষজ কল্পনা মানে হ'ল আমাৰ যিটো ঔষধি দ্ৰব্যবিলাক তাক সংগ্ৰহ কৰি তাক বিভিন্ন ৰূপত ফৰ্মুলেশ্যন বনোৱা যায়। এইটোৱে হ'ল ভেষজ কল্পনা। আৰু ভেষজ কল্পনা এটা মই শ্লোক কৈ দিছোঁ। যোগাদপি বিষম তীক্ষ্ণম উত্তম ভেষজং ভৱেৎ ভেষজং চাপি দুৰ্যুক্তম তীক্ষ্ণম সম্পদ্যতে বিষম। ইয়াৰ মানেটো হ'ল আমি যদি ফৰ্মুলেশ্যনটো যোগটো ভালকৈ বনাওঁ তেতিয়া বহুত তীক্ষ্ণ বিষো ই উত্তম ঔষধ হিচাপে কাম কৰে। আৰু যদি বহুত ধৰক উত্তম ঔষধি গুণসম্পন্ন যদি কিছুমান সামগ্ৰী আমি গ্ৰহণ কৰি তাক ঔষধি ৰূপ দিওঁ, কিন্তু তাৰ যিটো ফৰ্মুলেশ্যন আমি বনাম সেইটো যদি ভাল নহয় তেতিয়াহ'লে এই বিষ হিচাপে কাম কৰে। আমি যেনেকৈ ধৰক আমাৰ শাস্ত্ৰত চৰকক ফাদাৰ অফ মেডিচিন বুলি কওঁ, সুশ্ৰুতক ফাদাৰ অফ চাৰ্জাৰী বুলি কওঁ, সেনেকৈ আমি ৰসশাস্ত্ৰৰ ফাদাৰ আমি নাগাৰ্জুন বুলি কওঁ। একচুৱেলি চৰক সুশ্ৰুত এওঁলোক আছিল খ্ৰীষ্টপূৰ্বৰ আগত আছিল। আৰু নাগাৰ্জুন হ'ল আমাৰ অষ্টম শতিকাৰে। এওঁ নালন্দা বিশ্ববিদ্যালয়ত কাম কৰিছিল। তাৰ পৰা তেওঁ মেইনলি ৰসবিদ্যাটো তেওঁ ডেভেলপ কৰিছিল। নাগাৰ্জুনে কৈছিল কি প্ৰথমতে আমি ৰসৰ পৰা পাৰদৰ পৰা তাক সিদ্ধ কৰি স্বৰ্ণ বনাম। স্বৰ্ণ বনাই কিনে আমি গোটেই পৃথিৱীখনক দৰিদ্ৰমুক্ত কৰিব লাগে। এইটো তেওঁৰ প্ৰথম উদ্দেশ্য আছিল। এইটো আছিল লৌহভেদ বুলি কয়। তাৰমানে প্ৰথম কিছুমান যিবিলাক সস্তীয়া লৌহ থাকে, ধাতু থাকে, সেইবিলাকৰ পৰা স্বৰ্ণ লৈ পৰিৱৰ্তন কৰিছিল তেওঁ। তাৰপিছত তেওঁ এইটো দেহভেদ হিচাপেও ব্যৱহাৰ কৰিছিল। যেনেকৈ ধৰক পাৰাটো তাক বিভিন্ন সংস্কাৰ কৰি তাক মানুহৰ দেহত ইয়াক প্ৰয়োগ কৰিছিল। এইটো দেহভেদ বুলি কয়। যিটো ড'জ আছে এতিয়া ধৰক কিছুমান আমাৰ মেইনলি কি হয়, হাৰ্বেল আছে, হাৰ্বমিনাৰেল আছে, মেটেল আছে আৰু পিয়ৰলি হাৰ্বেল আছে। আৰু আমি মেইনলি যিবিলাক হাৰ্বেল মেডিচিন আছে তাৰ যিটো ঔষধি ড'জ থাকে সেইটো বেছিকৈ দিয়া যায়। আৰু যিবিলাক মেটেল আৰু মিনাৰেল আছে তাৰ ড'জটো আমি কমাই দিওঁ। আয়ুৰ্বেদিক ঔষধসমূহ তৈয়াৰ কৰোঁতে কেনেধৰণৰ দ্ৰব্য ব্যৱহাৰ হয় সেই বিষয়ে অধ্যাপকজনে এনেদৰে অৱগত কৰে। আমাৰ ইয়াতে ধৰক বিভিন্ন ধৰণৰ মেটেল আছে, যেনেকৈ হিংগুল আছে, পাৰদ আছে যিটো মাৰ্কিউৰি বুলি কয়, ছালফাৰ যিটো গন্ধক বুলি কয়, ফিটকিৰি আছে, প্ৰবাল আছে, আৰু তাম্ৰ আছে, হৰিতাল, মনচিলা, যিবিলাক ধৰক আৰ্ছেনিক ডাইচালফাইড, আৰ্ছেনিক ট্ৰাইচালফাইড, এইবিলাক আমি ঔষধি বনোৱাৰ প্ৰস্তুতকৰণৰ কাৰণে ব্যৱহাৰ কৰোঁ। চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয় চিকিৎসালয় ঔষধালয়খনত বিভিন্ন ধৰণৰ ঔষধ তৈয়াৰ কৰা হয়। ইয়াত 183 বিধ বনৌষধি আৰু 9 বিধ ভস্ম সংগ্ৰহিত হৈ আছে। আমাৰ যিটো আয়ুৰ্বেদিক কলেজৰ ষ্টেট আয়ুৰ্বেদিক ফাৰ্মাচী, যাক আমাৰ ৰাজ্যিক আয়ুৰ্বেদিক ফাৰ্মাচী বোলা হয়, ইয়াৰ এই অনুষ্ঠানটো হৈছে মেনুফেকচাৰিং ইউনিট এটা। ইয়াতে আমি প্ৰায় 183 বিধ বনৌষধি প্ৰচেছ কৰাৰ পিছত আমি ইয়াতে ৰাখিছোঁ। আৰু ইয়াতে অন্যান্য ভস্মও আছে, প্ৰায় 9 বিধ আমাৰ ইয়াৰে ভস্ম আছে, যেনে ৰূপা ভস্ম আছে, তাম্ৰ ভস্ম আছে, তাৰপিছত
প্ৰবাল ভস্ম আছে, এনেকৈ ভস্মবিলাক আছে। এইবিলাক আচলতে এই যিটো ৰুম এইটো কোৱা হয় ষ্ট'ৰ হাউচ, ষ্ট'ৰ হাউচ। ইয়াতে হাৰ্বছবিলাক আমি সংৰক্ষণ কৰোঁ। ইয়াত আমি টেম্পাৰেচাৰ মেইনটেইন কৰিব লাগে, মইশ্চাৰ মেইনটেইন কৰিব লাগে, এনেদৰে ইয়াক আমি ৰাখোঁ। ইয়াৰ পৰা লৈ গৈ আমি আকৌ ইয়াক আমি ঔষধ বনোৱাৰ কাৰণে বিভিন্ন ইউনিটলৈকে লৈ যাওঁ। ইয়াৰ পিছতো আমি সাধাৰণতে কি কৰোঁ, এই 183 বিধ ঔষধৰ আমি কিছু ছেডিং ড্ৰাই ছেট কৰিব লাগে, শুকাব লাগে। শুকাই উঠি তাৰপিছত আমি তাক আমাৰ যদি আমি ইয়াক চূৰ্ণ বনাওঁ, যেনে উদাহৰণস্বৰূপে আমাৰ ইয়াতে ত্ৰিফলা আছে, বেলেগ বেলেগকৈ ত্ৰিফলা থাকে, সেই শুকান অৱস্থাত আছে। তাকো আকৌ শুকাই আমি ত্ৰিফলা চূৰ্ণ বনাব লাগে ধৰক। তেতিয়া আমি ত্ৰিফলা চূৰ্ণ আকৌ ৰ'দত দি বা ড্ৰাইং ছেডত দি পেলাই তাক আমি আমাৰ ইয়াতে মেচিন আছে, ডাঙৰ ডাঙৰ মেচিন, সেই মেচিনত আমি ফাইন পাউডাৰ কৰি তাক পেকেটিং কৰি আমাৰ ইয়াতে পেচেণ্টবিলাকক দিয়াৰ কাৰণে আমি পঠাই দিওঁ। মহাবিদ্যালয়খনত আয়ুৰ্বেদিক ঔষধ তৈয়াৰ কিদৰে কৰিব পাৰি, এই সকলোবোৰ ছাত্ৰ ছাত্ৰীক শিক্ষা দান কৰা হয়। ব্লেক মাইকা আমাৰ আয়ুৰ্বেদিকত খুব ইউজ হয় আৰু ইয়াৰে বিভিন্ন ধৰণৰ ফৰ্মুলা হয়। এই ফৰ্মুলাবিলাকক আমি কেঞ্চাৰৰ পৰা আৰম্ভ কৰি চেষ্ট ইনফেকশ্যনৰ পৰা আৰম্ভ কৰি আপোনাৰ স্কিন ডিজিজৰ পৰা আৰম্ভ কৰি আলচাৰ পৰ্যন্ত চব কামতে আমি ব্যৱহাৰ কৰোঁ। আমি এতিয়া গোমূত্ৰত ইয়াক শোধন কৰা যিটো ৰসৰত্ন সমুচ্চয় কিতাপ আছে তাত দেখুওৱা হৈছে, সেইমতে আমি শোধন কৰিব লাগে। শোধনৰ অৰ্থটো হৈছে আমাৰ যিহেতু মাইকাত কিছুমান শৰীৰত নালাগা বিষাক্ত বস্তু থাকে, যেনে ছালফাৰ থাকে, গতিকে ছালফাৰ আমাক নালাগে। ছালফাৰটো আমি ইয়াৰ পৰা ওলাই পেলাই বাহিৰ কৰি তাক আকৌ গোমূত্ৰ, ইয়াৰ প্ৰটিন আৰু ইউৰিয়া আৰু বেলেগ বেলেগ বস্তু আছে, ইয়াৰ লগত এটা কেমিকেল এণ্ড ফিজিকেল চেঞ্জিং এটা কৰিম। সেই কৰি পেলাই ইয়াক আমি শোধন কৰি আকৌ তাৰপিছত এইটো ধান্যাভ্ৰাগ কৰিম। এনেকৈ আমি বিভিন্ন প্ৰচেছ কৰি পেলাই ইয়াক যেতিয়া আমি এটা বিশেষ প্ৰচেছলৈ লৈ গৈ পেলাই আমি শেষত যাই ইয়াক ভস্ম বনাম, মাইকা এছ। আৰু সেই মাইকা এছটো যেতিয়া আমি পৰীক্ষা কৰিম, যেতিয়া আমাৰ ই টেষ্ট অফ পাৰফেক্ট আহিব, তেতিয়া আমি ইয়াক ফৰ্মুলেশ্যনত ব্যৱহাৰ কৰিম। তাৰ এটা সাধাৰণ ফৰ্মুলেশ্যন আমি ক'ব পাৰোঁ শ্বাস চিন্তামণি, শ্বাস চিন্তামণি। সেইটো জেনেৰেলি ব্ৰিথিং টেবলত আমি এজমাত দিওঁ। গোমূত্ৰৰ উপকাৰিতাৰ বিষয়ে সহকাৰী অধ্যাপক ডাক্তৰ নৱ কুমাৰ হাজৰিকাই এনেদৰে কয়। আমি এতিয়া দেখিছোঁ যে বিভিন্ন বাৰ্তাত আমাৰ গোমূত্ৰৰ ওপৰত বিভিন্ন বিশ্লেষণ আহি আছে। আপোনালোকে জানি আচৰিত হ'ব যে আমেৰিকাৰ নিচিনা দেশতো এতিয়া গোমূত্ৰৰ প্ৰচলন বাঢ়িছে। গোমূত্ৰ আমাৰ আয়ুৰ্বেদিক বেদৰ পৰা আৰম্ভ কৰি সংহিতা, পুৰাণ আৰু আজি আমাৰ ৰসশাস্ত্ৰ ডিপাৰ্টমেণ্টেও গোমূত্ৰক আমি এক বিশেষ ধৰণৰ ঔষধি হিচাপে লৈছোঁ। গোমূত্ৰত বিভিন্ন ধৰণৰ বস্তু থাকে। আমি যদিও কওঁ ইউৰিয়া থাকে, ইউৰিয়াটো আমাৰ কাৰণে অনিষ্টকাৰক, কিন্তু কেমিকেল ইউৰিয়াৰ নিচিনা গোমূত্ৰত যি ইউৰিয়া থাকে, ই আমাৰ শৰীৰত ইউৰিয়া নবঢ়ায়। ইউৰিয়াটো প্ৰটিনৰ লগত বাইণ্ডিং হৈ থাকে, তাৰ কাৰণে ইয়াৰ এক্টিভিটি শৰীৰত যিখিনি লাগে সেইখিনিহে থাকিব, বাকীখিনি ওলাই যায়। সেইকাৰণে আমি দেখিছোঁ, মই নিজে এবাৰ পৰীক্ষা কৰি চাইছোঁ যে গোমূত্ৰদি ক্ৰিয়েটিনিন লেভেলটো যথেষ্ট পৰিমাণে কমি আহে, কিন্তু এটা সমস্যা কেতিয়াবা কিছুমান ক্ষেত্ৰত ইউৰিয়াটো বাঢ়ি যাব পাৰে। সেইকাৰণে আমি গোমূত্ৰটো বিভিন্ন ধৰণে প্ৰচেছ কৰি ব্যৱহাৰ কৰোঁ। যেনে ধৰক এতিয়া গোমূত্ৰ আমি পৰিশোধন কৰোঁ, পৰিশ্ৰাৱণ কৰোঁ, অৰ্থাৎ আমি ফিল্টাৰ কৰি পেলাই ব্যৱহাৰ কৰোঁ। আৰু ইয়াৰো বিভিন্ন ধৰণৰ ঔষধি, যেনে চবচে ডাঙৰ কথা আজিকালি কেঞ্চাৰত গোমূত্ৰ ব্যৱহাৰ কৰে। আপোনালোকে জানে যে গোমূত্ৰটো আমাৰ হিন্দু শাস্ত্ৰমতে পবিত্ৰ বুলি কোৱা হয়। যেতিয়া আমাৰ কিবা অনুষ্ঠান পাৰ্বণ হয় তেতিয়াহ'লে গোমূত্ৰই দি আমাৰ ঘৰ পৰিষ্কাৰ কৰা বুলি কয়। আচলতে ই এণ্টি অক্সিডেণ্ট প্ৰপাৰ্টি আৰু ইনছেক্টিচাইড প্ৰপাৰ্টি। আপুনি গোমূত্ৰটো পচুৱাই যদি আপোনাৰ শাক পাচলিত ব্যৱহাৰ কৰে তেনেহ'লে ই কীটনাশকবিলাক মাৰি পেলায়। আৰু এতিয়া অলপতে সেই আমাৰ খেতিপথাৰত এই এটা মোৱা পোক নে কি পোক ওলাইছে, আপোনালোকে গোমূত্ৰ এবাৰ পচুৱাই পেলাই ব্যৱহাৰ কৰি চাব পাৰে, নিশ্চয় সেইবিলাক মৰিব, নহ'লে তাৰ পৰা ওলাই যাব। গতিকে গোমূত্ৰৰ তেনেকুৱা কেঞ্চাৰত ব্যৱহাৰ হয়, তাৰপিছত কিডনী বেমাৰত ব্যৱহাৰ হয়, তাৰপিছত আপোনাৰ স্কিন ডিজাৰত, আপুনি চৰিয়াচিছত আপুনি গোমূত্ৰ লগালে বা খালেও ভাল হয়। এইবিলাক আমি কোৱা কথা নহয়, ই কিতাপতো লিখা আছে, আমাৰ সংহিতাত লিখা আছে। ইফালে আমাৰ বিভিন্নজন ডক্তৰে, বিভিন্নজন চিকিৎসকে ইতিমধ্যে ইয়াৰ প্ৰয়োগ কৰি তাৰ ফল পাইছে। তাৰপিছত ইয়াক আমি যদি
দীঘলীয়া সময় ব্যৱহাৰ কৰোঁ তেনেহ'লে ই এণ্টি এজিং হয়। আমাৰ যিটো আজিকালি এণ্টি এজিং মানে আমাৰ জৰা বেমাৰৰ পৰা আমি বাচি থাকিবলৈ, অৰ্থাৎ অল্ড এজিং ডিছঅৰ্ডাৰবিলাকৰ পৰা আমি বাচি থাকিবলৈ যিটো ব্যৱস্থা লওঁ তাৰ ভিতৰত গোমূত্ৰ আছে। অৱশ্যে ইয়াৰ প্ৰয়োগ কেনেকৈ হ'ব সেইটো কিন্তু আপুনি আয়ুৰ্বেদিক চিকিৎসকৰ দ্বাৰাহে জানিব লাগিব। আপুনি নিজে ইয়াক কৰিব নোৱাৰে। বহুত মানুহে এনেকৈ কৰে কি এগিলাচ গোমূত্ৰ খাই দিয়ে, সেইটো তেওঁৰ কাৰণে উপযোগী নহ'বও পাৰে। কিছুমানে আকৌ একেবাৰে ড্ৰপত খায়, গতিকে সেইটোও তেওঁৰ কাৰণে নহ'ব পাৰে। গতিকে উপযুক্ত আপুনি যদি ডক্টৰৰ পৰামৰ্শ অৰ্থাৎ আমাৰ আয়ুৰ্বেদিক চিকিৎসকৰ পৰা যদি পৰামৰ্শ লৈ খায় তেনেহ'লে আপোনাৰ কোনো বিষক্ৰিয়া নহ'ব, কোনো অন্যায় নহ'ব, কিন্তু লাভ হ'ব। তাৰোপৰি আপোনাৰ শ্বাস বেমাৰত আপুনি দীঘলীয়া যিবিলাক ব্ৰংকিয়েল এজমা থাকে, নিউমোনিয়া থাকে, আপুনি চাব যে গোমূত্ৰই সহায় কৰে। স্কিন ডিজিজ, বিভিন্ন ধৰণৰ লেপ্ৰচি, তাৰপিছত বিভিন্ন ধৰণৰ পুৰণা স্কিন বেমাৰ, আনকি গোমূত্ৰই আপোনাৰ গাঁঠিৰ বিষতো কিছু পৰিমাণে সকাহ দিয়ে। আনকি গোমূত্ৰৰে আপুনি গৰম কৰি পেলাই যদি সেক দিয়ে তেনেহ'লে ফুলা বেমাৰ বা গাঁঠিৰ বেমাৰৰ বিষ ভাল হয়। গতিকে এনেকুৱা ধৰণৰ বহুত ধৰণৰ গোমূত্ৰৰ উপকাৰিতা আছে। মাইগ্ৰেন ৰোগত ভোগা অনিয়মিত ঋতুস্ৰাৱ এনেধৰণৰ ৰোগৰ কাৰণবোৰৰ লগতে ৰোগ নিৰাময় বিধানো অধ্যাপকজনে আগবঢ়ায়। মাইগ্ৰেনটো এতিয়া ক'ব গ'লে এইটো ENTৰ ভিতৰত পৰে, তথাপিতো আমি যিহেতু ৰসায়ন চিকিৎসক হিচাপে আমি পাইছোঁ যে মাইগ্ৰেনৰ কাৰণ বহুত হ'ব পাৰে। কোনোবাৰ নেজেল এলাৰ্জি, নাকৰ এলাৰ্জি, যেনে ধোঁৱা ধূলি এইবিলাকৰ পৰা হ'ব পাৰে। কিছুমান কেমিকেল, যেনে এতিয়া চাহ বাগিচাত যিবিলাকে ইনচেক্টিচাইড মাৰে তেওঁলোকৰ নাকত যেতিয়া এই বিষাক্ত বস্তু সোমায় তেতিয়াও তাৰ ইনফেকশ্যন হ'ব পাৰে। কেতিয়াবা কিছুমানৰ টিউমাৰ থাকিব পাৰে, কিছুমানৰ ব্ৰেইনৰ চেলৰ কিছুমান ডিজেনেৰেশ্যন হ'ব পাৰে। এনেকুৱা বহুত কাৰণত মাইগ্ৰেন হয়। এতিয়া মাইগ্ৰেনৰ ঘৰুৱা ট্ৰিটমেণ্ট বুলি ক'লে আমি সাধাৰণতে যিবিলাক ধৰক আদাটো এটা বিষনাশক, নহৰু বিষনাশক, আমি নহৰু আদা মিক্স কৰি খালেও কেতিয়াবা আমি মাইগ্ৰেন ভাল হোৱা দেখিছোঁ, কিন্তু এটা নিৰ্দিষ্ট পৰিমাণত খাব লাগিব আৰু সেইটোৰ কাৰণে আমি ডক্টৰৰ সহায় ল'ব লাগিব। দ্বিতীয়তে আমি যিটো আমাৰ অপৰাজিতা ফুল আছে তাকো আমি যদি বইল কৰি পেলাই ধৰক আমি 5 গ্ৰাম অপৰাজিতা ফুল ল'লোঁ আৰু 80 গ্ৰাম পানী ল'লোঁ, তাৰপিছত তাক কমাই আনি যেতিয়া 40 গ্ৰাম হ'ব তাক আমি যদি 2 ভাগ কৰি খাওঁ তেতিয়াও বহুতখিনি মাইগ্ৰেন ভাল হয়। কেতিয়াবা আমি লেপন দিওঁ, যেনে ধৰক কৰ্পূৰ, তাৰপিছত ডালচিনি, এনেকৈ কিছুমান গছৰ আমি ইয়াক বঢ়িয়াকৈ পেষ্ট বনাই সেইটো আমি লেপন দিওঁ। আজিকালি যেনেকৈ বাম লগাই তেনেকৈ আমি লেপন দিও ভাল কৰোঁ। অন্যহাতে কিছুমান তেল আছে, যেনে অনু তেল, চটবিন্দু তেল, এনেকুৱা তেলবিলাকো আমি নাকত প্ৰয়োগ কৰিলে সাধাৰণতে মাইগ্ৰেন ভাল হয়। কিন্তু এইটো কথা নহয় যে মই ফাৰ্মাচীৰ পৰা কিনি লৈ যাই ল'ম, তাৰপিছত তাৰ দুষ্প্ৰভাৱৰ কাৰণে আমি আয়ুৰ্বেদিক ঔষধটোক দায় দিম। তাৰ কাৰণে আমি সদায় ডক্টৰৰ ওচৰ বা আমাৰ চিকিৎসকৰ পৰামৰ্শ আমি লোৱাটো নিতান্তই বাধ্য। অনিয়মিত ঋতুস্ৰাৱটোৰ বহুত কাৰণ আছে, যেনে চবচে ডাঙৰ কাৰণ এটা হৈছে এনিমিয়া, ৰক্তহীনতা। তাৰোপৰি গ্ৰ'থ থাকে, কিছুমান টিউমাৰ চিষ্ট এইবিলাক থাকে। অন্যহাতে কিছুমানৰ অন্যান্য হৰমনেল ডিছঅৰ্ডাৰ থাকে। এইবিলাকৰ কাৰণে অনিয়মিত ঋতুস্ৰাৱ হয়। এইটোৰ কাৰণে আমাৰ চবচে চকুমুজি দিব পৰা ঔষধ হৈছে অশোকাৰিষ্ট বা অশোকৰ বনোৱা ঔষধ, বা চন্দনৰ পৰা বনোৱা, বা মঞ্জিষ্ঠাৰ পৰা বনোৱা, বা আমাৰ এটা ভাল ঔষধ আছে প্ৰদাৰন্তক লৌহ বা প্ৰদৰ আদি লৌহ। এইটো হ'ল আইৰণ প্ৰিপাৰেশ্যন। যিহেতু আমাৰ এনিমিয়া থাকে গতিকে আইৰণ প্ৰিপাৰেশ্যন লাগে। আমি আয়ুৰ্বেদিক ফৰ্মুলেৰে দি আমি কিছুমান আইৰণ ফৰ্মুলেশ্যন কৰোঁ, যিটো মডাৰ্ণৰ লগত কোনো পধ্যে নিমিলে, কাৰণ আমি দীঘলীয়া এটা প্ৰচেছৰ দ্বাৰা এক বিশেষ ফৰ্মুলেশ্যন বনাওঁ আইৰণৰ। এই আইৰণটো জেনেৰেলি বহুত ল' টক্সিক, কিন্তু ড'জো সেইমতে বহুত কম। কিন্তু ইয়াক যদি আমি অনিয়মীয়া ঋতুস্ৰাৱত দিওঁ তেনেহ'লে যথেষ্ট সুফল পায়। তাৰ বাহিৰে যদি গ্ৰ'থ থাকে বা চিষ্ট থাকে তাৰ কাৰণে আমাৰ বেলেগ বেলেগ পন্থা আছে, বেলেগ বেলেগ ঔষধ আছে। বলা, অশ্বগন্ধা, ব্ৰাহ্মী, শংখপুষ্পী এইবিলাকেও যথেষ্ট পৰিমাণে হৰমনেল ডিছঅৰ্ডাৰত কাম কৰে। গতিকে তেতিয়াও ঋতুস্ৰাৱটো আমাৰ নৰ্মেল হ'ব পাৰে। ৰসস্বাস্থ্য আয়ুৰ্বেদিক চিকিৎসা বিজ্ঞানৰ অতি মহত্বপূৰ্ণ ধাৰা, যিটো ধাৰাই ঔষধি দ্ৰব্যসমূহ সংগ্ৰহ কৰি বিভিন্ন ৰূপত প্ৰস্তুত কৰি ঔষধসমূহ তৈয়াৰ কৰে আৰু সেই ঔষধসমূহৰ দ্বাৰাই ৰোগ নিৰাময় কৰা হয়। এতিয়া আহকচোন আমি অন্য এটা বিভাগৰ বিষয়ে জানো।
আয়ুৰ্বেদৰ এটি অন্যান্য শাখা হৈছে শল্যতন্ত্ৰ। এই আয়ুৰ্বেদৰ শাখাটো অস্ত্ৰোপচাৰ কাৰ্যৰ সৈতে জড়িত হৈ আছে। মহৰ্ষি সুশ্ৰুতক অস্ত্ৰোপচাৰ পদ্ধতিৰ জনক বুলি অভিহিত কৰা হয়। খ্ৰীষ্টপূৰ্ব 600 শতাব্দীৰ আগতে মহৰ্ষি সুশ্ৰুত আমাৰ শল্য চিকিৎসা বিভাগৰ পিতামহ বুলি যাক আমি স্বীকৃতি দিওঁ, সেই মহৰ্ষি সুশ্ৰুতৰ যি অৱদান, সেই অৱদান আজিও আধুনিক শল্য চিকিৎসাত যথেষ্ট প্ৰাসংগিক। কাৰণ তেখেতে আমাৰ ব্যৱহাৰিকভাৱে যিখিনি আমাক দৰকাৰ শল্য চিকিৎসাত, সেই শল্য চিকিৎসাৰ ব্যৱহাৰিক জ্ঞানসমূহ তেখেতৰ মহান গ্ৰন্থ সুশ্ৰুত সংহিতাত তেখেতে আটাইবোৰ যথেষ্ট বিস্তৃতভাৱে বৰ্ণনা কৰিছিল। আমি যদি সেইখন বিস্তৃতভাৱে আমি অধ্যয়ন কৰোঁ সুশ্ৰুত সংহিতা, যিখন আজিও যথেষ্ট প্ৰাসংগিক, তেতিয়া আমি এটা কথা মনলৈ আহে যে আজি যি প্লাষ্টিক চাৰ্জাৰী, মডাৰ্ণ ৱৰ্ল্ডত যি প্লাষ্টিক চাৰ্জাৰী হিচাপে স্বীকৃত, এই প্লাষ্টিক চাৰ্জাৰীৰ ফাদাৰ অফ প্লাষ্টিক চাৰ্জাৰী বুলি মহৰ্ষি সুশ্ৰুতকে জনা যায়। আৰু এই মহৰ্ষি সুশ্ৰুতৰ এই প্লাষ্টিক চাৰ্জন হিচাপে তেখেতৰ যি স্বীকৃতি, এই স্বীকৃতি দিয়াৰ বাবে মডাৰ্ণ যিখিনি প্লাষ্টিক চাৰ্জন, সেই প্লাষ্টিক চাৰ্জনসমূহে 15 জুলাইৰ দিনটো সুশ্ৰুত জয়ন্তী হিচাপে সমগ্ৰ দেশতে পালন কৰি আহিছে আজি যোৱা কিছু বছৰ ধৰি। আৰু এই জয়ন্তী পালনৰ লগতে মহৰ্ষি সুশ্ৰুতৰ আধুনিক শল্য চিকিৎসাত যিখিনি অৱদান, সেই অৱদানসমূহ আমি সময়ে সময়ে যথেষ্ট প্ৰাসংগিকতা আমি পাই আহিছোঁ। আৰু সেই অৱদানসমূহ সাধাৰণ ৰাইজৰ মাজত যথেষ্ট সুচলভাৱে প্ৰচাৰ হৈছে। আমি আজি যি ডেড বডি ডিছেকশ্যন কৰোঁ, য'ত আমি আমাৰ যিকোনো চিকিৎসা শাস্ত্ৰত প্ৰথম বৰ্ষতে আমি ডেড বডি ডিছেকশ্যন যিটো শৱচ্ছেদ বুলি কোৱা হয়, সেই শৱচ্ছেদ সুশ্ৰুত সংহিতাতে যথেষ্ট বিস্তৃতভাৱে বৰ্ণনা কৰা হৈছিল। এক্সপেৰিমেণ্টেল চাৰ্জাৰীসমূহ, যিখিনি মানে পৰীক্ষামূলক শল্য চিকিৎসা, এজন মানে শল্য চিকিৎসক হোৱাৰ আগতে, এজন চাৰ্জন হোৱাৰ আগতে যিখিনি দৰকাৰ ব্যৱহাৰিক জ্ঞান, সেই ব্যৱহাৰিক জ্ঞানসমূহ মহৰ্ষি সুশ্ৰুতে তেখেতৰ বিভিন্ন সুশ্ৰুত সংহিতাৰ যিখিনি বেলেগ বেলেগ অধ্যায়, সেই বেলেগ বেলেগ অধ্যায় অৰ্থাৎ চেপ্টাৰসমূহত যথেষ্ট বিস্তৃতভাৱে বৰ্ণনা কৰিছে। আমাৰ যিটো আমাৰ আত্যায়িক চিকিৎসা, ইমাৰ্জেঞ্চি ট্ৰিটমেণ্ট, ইমাৰ্জেঞ্চি ৱাৰ্ডৰ যিখিনি ট্ৰিটমেণ্ট, যিখিনি ৰোগী ৰখাৰ কাৰণে যিটো মানে চিকিৎসালয়ৰ যিটো কনচেপ্ট, যিটো আমি সুশ্ৰুত সংহিতাত ব্ৰণিতাগাৰ হিচাপে, মানে ব্ৰণী মানে হ'ল ৰোগী আৰু ব্ৰণিতাগাৰ য'ত ৰোগীসমূহক আমি ৰাখোঁ, সেইসমূহ যথেষ্ট বিস্তৃতভাৱে বৰ্ণনা কৰা হৈছে। আমাৰ আজিৰ সমাজত ব্যাপকভাৱে এটা ৰোগ বিভিন্ন ৰোগীৰ মাজত দেখা যায় যে ডায়েবেটিক ফুট আলচাৰ, অৰ্থাৎ আমাৰ যিবিলাক ৰোগী বেছি দিনৰ পৰা মধুমেহ ৰোগত আক্ৰান্ত হয়, তেখেতসকলে সামান্য ভৰিত বা আঙুলিত আঘাত পালে এক ব্ৰণলৈ ৰূপান্তৰিত হয়, আলচাৰ ফৰ্মেশ্যন হয়। এই বিভিন্ন ধৰণৰ যিখিনি আলচাৰ আছে, বিভিন্ন ধৰণৰ যিখিনি শৰীৰৰ বিভিন্ন অংগত হোৱা ঘাঁ আছে, এই ঘাঁসমূহ, এই আলচাৰসমূহ সুশ্ৰুত সংহিতাত যথেষ্ট বিস্তৃতভাৱে বৰ্ণনা কৰা হৈছে। সেইকাৰণে সুশ্ৰুত সংহিতাক আমি ব্ৰণ প্ৰধান তন্ত্ৰ অৰ্থাৎ আলচাৰৰ য'ত সুন্দৰভাৱে বৰ্ণনা কৰা হৈছে, আমি ব্ৰণ প্ৰধান তন্ত্ৰ হিচাপেও আমি আমাৰ গৱেষকসকলে স্বীকৃত কৰিছে। বিশেষকৈ আমাৰ ইউৰোজেনিটেল ট্ৰিটমেণ্ট ছিষ্টেমৰ যিখিনি ট্ৰিটমেণ্ট, আত্যায়িক চিকিৎসা, ইমাৰ্জেঞ্চি বিভিন্ন আমাৰ ৰোগৰ চিকিৎসা আৰু শল্য চিকিৎসাত ব্যৱহৃত বিভিন্ন যন্ত্ৰ আৰু শস্ত্ৰ, আমি যাক ইনষ্ট্ৰুমেণ্ট বুলি কওঁ, সেই ইনষ্ট্ৰুমেণ্টসমূহ তেখেতে সেই সময়তে যথেষ্ট গৱেষণা কৰি তেখেতে লিপিবদ্ধ কৰি থৈ গৈছে সুশ্ৰুত সংহিতাত। আৰু আপোনালোকে ইয়াত দেখাই পাব বিভিন্ন ধৰণৰ অনুশস্ত্ৰমূলক যিখিনি চিকিৎসা আছে, অনুশস্ত্ৰমূলক যিখিনি ইনষ্ট্ৰুমেণ্ট আছে। আমাৰ এনাষ্টেচিয়াৰ এটা যথেষ্ট গুৰুত্বপূৰ্ণ অধ্যায় সুশ্ৰুত সংহিতাত সন্নিৱিষ্ট হৈ আছে, কি ধৰণে ৰোগীসকলক সেই সময়ত মানে শল্য চিকিৎসাৰ মাজলৈ লৈ যোৱা হৈছিল সংজ্ঞাহৰণৰ দ্বাৰা, এইবোৰৰো যথেষ্ট বিস্তৃতভাৱে বৰ্ণনা কৰা হৈছে। শল্যতন্ত্ৰ বিভাগটোৰ বিষয়ে এই বিভাগৰ মুৰব্বী অধ্যাপক ডাক্তৰ পংকজ কুমাৰ বৰ্মনে এনেদৰে ব্যক্ত কৰে। আমাৰ এটা সাধাৰণ ধাৰণা আছে যে তাৰমানে শল্য চিকিৎসা চাৰ্জাৰীটো আমি ব্ৰিটিছৰ পৰা শিকিছোঁ। আচলতে খ্ৰীষ্টপূৰ্ব 600 শতাব্দীৰ পৰাই সুশ্ৰুত সংহিতাত বিভিন্ন ধৰণৰ ইনষ্ট্ৰুমেণ্ট, ইকুইপমেণ্ট, যাক আমি যন্ত্ৰ শস্ত্ৰ বুলি কওঁ, চাৰ্জিকেল ইনষ্ট্ৰুমেণ্ট এণ্ড ইকুইপমেণ্ট, ডিজাইন অফ অপাৰেশ্যন থিয়েটাৰ, অস্ত্ৰোপচাৰ কক্ষ কেনেকৈ বনোৱা যায়, ব্ৰণিতাগাৰ কেনেকৈ ঘাঁ বা এনেকুৱা ধৰণৰ শল্যকৰ্ম চিকিৎসাত কেনেকৈ ৰোগী ৰখা যায়, বহি এই গোটেইখিনি বৰ্ণনা সুশ্ৰুত সংহিতাত পোৱা যায়।
সুশ্ৰুত সংহিতাত বৰ্ণিত সকলো যন্ত্ৰ শস্ত্ৰ আৰু তাৰ লগত লগা বাকী সামগ্ৰী যেনেকৈ বেণ্ডেজিং টেকনিক, চুচাৰিং টেকনিক, এই গোটেইখিনি বৰ্ণনা সুশ্ৰুত সংহিতাত পোৱা যায়। আৰু মহৰ্ষি সুশ্ৰুতৰ পৰা এই জ্ঞানটো লৈ পিছত ব্ৰিটিছসকলে মডাৰ্ণ চাৰ্জাৰীত এইটো ইনক্লুড কৰিছে। গতিকে যদি সামগ্ৰিকভাৱে চাব যায় চাৰ্জাৰীত যিখিনি ইনষ্ট্ৰুমেণ্ট ইকুইপমেণ্ট আছে এইখিনি 600 চেঞ্চুৰী BC-ৰ, আৰু এইটো আমাৰ ভাৰতীয় হিন্দু সভ্যতাৰ পৰা বাকী সভ্যতাই লোৱা প্ৰাপ্তি। চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয় চিকিৎসালয়খনৰ শল্যতন্ত্ৰ বিভাগটো অতি গুৰুত্বপূৰ্ণ বিভাগ হিচাপে পৰিগণিত হৈছে। এই বিভাগটোত কি কি ৰোগৰ চিকিৎসা কৰা হয় সেই বিষয়ে অধ্যাপকজনে এনেদৰে অৱগত কৰে। চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয় চিকিৎসালয়খনৰ বিভিন্ন বহিঃবিভাগ, আন্তঃবিভাগ আৰু অন্যান্য সুবিধাৰ ক্ষেত্ৰত শল্যতন্ত্ৰ বিভাগে প্ৰমুখ ভূমিকা পালন কৰি আহিছে। এই চিকিৎসালয়খনত ভৰ্তি হোৱা OPD, IPD, আন্তঃবিভাগ, বহিঃবিভাগ আৰু অন্যান্য ক্ষেত্ৰৰ 40% ৰোগী শল্যতন্ত্ৰ বিভাগৰ। ইয়াতে NCSM-ৰ গাইডলাইন আৰু পাৰ্মিশ্যন হিচাপে যিখিনি অপাৰেশ্যন কৰিব পৰা যায় এই গোটেইখিনি ইয়াতে কৰা যায়। তাৰ ভিতৰত আমাৰ এই চেণ্টাৰটো আমাৰ এই এন'ৰেক্টেল ডিজিজৰ কাৰণে এটা ৰেফাৰেল চেণ্টাৰ। আমি গোটেই অসমৰ পৰা কৰ্পৰেট হস্পিটেল, গভৰ্ণমেণ্ট, টাৰ্চিয়াৰী লেভেল কেয়াৰ হস্পিটেল সকলোৰে পৰা পেচেণ্ট আমাৰ ইয়ালৈ ৰেফাৰ হয়। ডিফেন্স হস্পিটেল, বেজ হস্পিটেল, BSF, CRPF গোটেই হস্পিটেলৰ পৰা হয়। চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ গোটেইকেইটা এজেঞ্চিৰ পৰা আমাৰ ইয়াতে পেচেণ্ট ৰেফাৰ্ড হয়। আৰু এইখিনিক আমি আয়ুৰ্বেদিক পদ্ধতিৰে শল্য চিকিৎসা কৰি আৰোগ্য প্ৰদান কৰোঁ। ইয়াৰ ভিতৰত প্ৰমুখ আছে ভগন্দৰ চিকিৎসা, ফিস্তুলাই নেনো, পৰিকৰ টিকা, ফিচাৰী নেনো, অৰ্চ চিকিৎসা, হিমৰইড ইত্যাদিকে আদি কৰি যিখিনি নন কেঞ্চাৰাছ মানে কেঞ্চাৰ সংক্ৰান্তীয় নোহোৱা বেনাইন এন'ৰেক্টেল ডিজিজ আমাৰ যিখিনি আছে আমি গোটেইখিনিক আয়ুৰ্বেদিক পদ্ধতিৰে চিকিৎসা কৰি ৰোগীক লাভ দিব পাৰিছোঁ। কোষ্ঠকাঠিন্য ৰোগৰ কাৰণ আৰু এই ৰোগত ল'বলগীয়া সাৱধানতাৰ বিষয়ে পৰামৰ্শ আগবঢ়ায়। এন'ৰেক্টেল ডিজিজৰ লগতে কোষ্ঠকাঠিন্য এটা আমি সঘনাই পোৱা বেমাৰ। আচলতে কোষ্ঠকাঠিন্য বুলি ক'লে এটা ডাঙৰ বিষয়। ইয়াত বেছিভাগেই মেডিকেল কজ আৰু 30% সাৰ্জিকেল কজ থাকে। আৰু আমাৰ তাতকৈ ডাঙৰ কথা হ'ল এই কোষ্ঠকাঠিন্যতাৰ কাৰণ হ'ল আমাৰ যিটো খাদ্যাভ্যাসৰ পৰিৱৰ্তন। আমাৰ ভাৰতীয় মানুহে যিটো ব্ৰিটিছৰ বা চাইনাৰ যিটো খাদ্য পদ্ধতিলৈ আকৰ্ষিত হ'ল, যাই কিনে আমি নিজকে যিটো পাহৰি গ'লোঁ, এইখিনিৰ কাৰণে আমাৰ যিখিনি সাধাৰণ মানুহ তেখেতসকলে এই কোষ্ঠকাঠিন্যকে আদি কৰি অন্যান্য বেমাৰত ভুগিছে। আৰু এইখিনিক আমি নন ফাৰ্মাকলজিকেল মিন, ফাৰ্মাকলজিকেল মিন আমি দুটা ভাগত ভাগ কৰোঁ। তাৰমানে এটা ঔষধেৰে ঔষধ লগা আৰু এটা ঔষধ নলগা। 80% ৰোগীকে ঔষধ নলগাকৈ তেখেতৰ খাদ্যাভ্যাস আৰু দৈনিক শৈলী সলনি কৰি সহায় কৰিব পৰা যায়। বাকী 20% তাৰে 50% মানে ঔষধ লাগে আৰু বাকীখিনিক 10% যদি তেখেতসকলৰ ষ্ট্ৰাকচাৰেল গাঁথনিক যদি অসুবিধা থাকে তেতিয়া আমি তাক শল্য চিকিৎসা কৰিব লগা হয়। আয়ুৰ্বেদ হৈছে এনে এক স্বাস্থ্য সেৱা পদ্ধতি যিয়ে শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক স্বাস্থ্যৰ মাজত সমন্বয় সাধন কৰে। আধুনিক বৰ্তমান যুগত এই চিকিৎসা পদ্ধতিয়ে স্বাস্থ্য সেৱা প্ৰদানৰ ক্ষেত্ৰত এক উৎকৃষ্ট বিকল্প চিকিৎসা পদ্ধতি হিচাপে বিবেচিত হৈছে। অনাগত দিনত এই চিকিৎসা পদ্ধতিয়ে যাতে আৰু সুদূৰ প্ৰসাৰী লাভ কৰিব পাৰে, ইয়াকে আশা কৰি আজি এই অনুষ্ঠানৰ পৰা মই দলিয়ানী গগৈয়ে বিদায় লৈছোঁ। নমস্কাৰ। ওম নমো ভগৱতে বাসুদেৱা।